ডিমা হাছাওৰ হাফলঙত মৰেল পুলিচিঙৰ এক ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে হোপা ধৰাৰ সন্দেহত এগৰাকী মহিলাক অমানৱীয় আক্ৰমণৰ এই ঘটনা সোমবাৰে নিশা লোৱাৰ হাফলং বজাৰত সংঘটিত হৈছে এই ঘটনাটো নেপালৰ পৰা লোৱাৰ হাফলঙৰ আত্মীয়ৰ ঘৰলৈ আহিছিল এই মহিলাগৰাকীয়ে স্থানীয় এটি শিশুক মৰমতে খাদ্য দিছিল আৰু ইয়াৰ পাছতে সন্দেহবশতঃ মহিলাগৰাকীক আক্ৰমণ কৰে স্থানীয় একাংশ লোকে শিশু অপহৰণকাৰীৰ সন্দেহত এই মহিলাগৰাকীক অমানৱীয় আক্ৰমণ কৰে তেওঁলোকে এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী আৰু মহিলাগৰাকীক অৱশ্যে পাছত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ যোৱা আনকি আৰক্ষীৰ ওপৰত উন্মত্ত লোকে আক্ৰমণ সংঘটিত কৰে উন্মত্ত লোকৰ আক্ৰমণত আহত হৈছে এগৰাকী আৰক্ষী জোৱানো আহত আৰক্ষী জোৱানজনক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ইফালে বৰ্তমান হাফলং চিকিৎসালয়ত চিকিৎসাধীন হৈছে মহিলাগৰাকী ঘটনা সন্দৰ্ভত 4 মহিলাসহ 7জন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে হাফলঙত এতিয়া এই ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী আৰু হোপা ধৰাৰ সন্দেহতে এই মহিলাগৰাকীক অতি বেয়াকৈ আক্ৰমণ কৰিছে একাংশই নিশা এই ঘটনা সংঘটিত হৈছে লোৱাৰ হাফলং বজাৰত সংঘটিত হয় এই ঘটনা এগৰাকী মহিলাক হোপা ধৰাৰ সন্দেহত এনেদৰে অতি বেয়াকৈ আক্ৰমণ কৰে একাংশ স্থানীয় লোকে মহিলাগৰাকীয়ে স্থানীয় এটি শিশুক মৰমতে কিছু খাদ্য সামগ্ৰী যোগান ধৰিছিল আৰু সেই সময়তে সন্দেহবশতঃ মহিলাগৰাকীক একাংশ স্থানীয় লোকে আক্ৰমণ কৰে শিশু অপহৰণকাৰীৰ সন্দেহতে মহিলাগৰাকীক অমানৱীয় আক্ৰমণ কৰে তেওঁলোকে এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি উপস্থিত হৈ ঘটনাস্থলীত মহিলাগৰাকীক উদ্ধাৰ কৰে কিন্তু উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰে উন্মত্ত লোকসকলে উন্মত্ত লোকৰ আক্ৰমণত অতি গুৰুতৰভাৱে আহত হৈছে এগৰাকী আৰক্ষীৰ জোৱান আহত জোৱানজনক আনকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিবলগীয়া হৈছে আৰু মহিলাগৰাকী অৱশ্যে বৰ্তমান হাফলঙতে চিকিৎসাধীন হৈ আছে ঘটনা সন্দৰ্ভত 4 মহিলাসহ 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে গোটেই অঞ্চলজুৰি এনেধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছিলে অসমৰ বিভিন্ন প্ৰান্তত এনে ঘটনা সংঘটিত হৈ আহিছে কেতিয়াবা হোপা ধৰাৰ সন্দেহত কেতিয়াবা আন সন্দেহত কেতিয়াবা ডাইনী সন্দেহত এনেধৰণে বিভিন্ন লোকক আক্ৰমণ কৰি অহা হৈছে বিভিন্ন লোকৰ প্ৰাণহানি হৈছে বিভিন্ন লোক ঘূণীয়া হ'বলগীয়া হৈছে আৰু এবাৰ পুনৰ এই ধৰণৰ মৰেল পুলিচিঙৰ এই ঘটনা সংঘটিত হৈছে ডিমা হাছাওৰ হাফলঙত এই ঘটনা সংঘটিত হৈছে আৰু এবাৰ হোপা ধৰাৰ সন্দেহত মহিলাগৰাকীক অমানৱীয়ভাৱে আক্ৰমণ কৰিছে একাংশই আমি এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ ডিমা হাছাওৰ সাংবাদিক টুটু নিগমৰ সৈতে টুটু নিগমৰ পৰা আমি জানিব বিচাৰিম ঘটনা সন্দৰ্ভত সবিশেষ টুটু নিগম কি জনাব কি হৈছিল প্ৰকৃততে হয় জগদীশ আচলতে নেপালৰ পৰা এগৰাকী মহিলা তেওঁ আত্মীয় ঘৰলৈ আহিছিলে লোৱাৰ হাফলঙত আহি পেলাই তেওঁ এগৰাকী কাষৰে এগৰাকী কণমানি শিশুক কিছু খাদ্য মৰমতে কিছু খাদ্য খাবলৈ দিছিলে আৰু সেই খাদ্য হোপা ধৰাৰ সন্দেহত স্থানীয় ৰাইজে উক্ত মহিলাগৰাকীক গুৰুতৰভাৱে মাৰপিট কৰে আৰু এই মাৰপিট ঘটনাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ লগতে যিসকল তাৰ স্থানীয় পুলিচ আছিলে তেওঁলোকেও তেওঁক বচাব গৈছিলে কিন্তু তাৰ এগৰাকী পুলিচেও গুৰুতৰভাৱে আহত হৈছে আৰু সেই উক্ত পুলিচগৰাকীক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰিছে সমান্তৰালকৈ এই মহিলাগৰাকীকো হাফলং চিকিৎসালয় প্ৰেৰণ কৰিছে ইতিমধ্যে আৰক্ষীয়ে 4গৰাকী মহিলা আৰু মুঠ 7গৰাকীকৈ লোকক মানে ইতিমধ্যে আটক কৰিছে হয় নিশ্চয় কিন্তু এই ঘটনা সন্দেহবশতঃ হোৱা বুলি জানিব পৰা গৈছে খাদ্য দিয়াৰ বাবে মহিলাগৰাকীক এনেদৰে আক্ৰমণ কৰা হ'ল নে আন কিবা কাৰণো আছিল নেকি হঠাৎ ইমান কিয় উগ্ৰ হৈ পৰিল স্থানীয় লোকসকল আচলতে মেইন কথা বৰ্তমান সময়ত যিটো ডাইনী হত্যা বা ব্লেক মেজিক ধৰণৰ যিটো সন্দেহ বৰ্তমান পাহাৰীয়া অঞ্চলত আজিলৈকে সেইটো চলি আছে আৰু সেই ধৰণে এটা সন্দেহত হোপা ধৰা সন্দেহ কৰিছিল মহিলাগৰাকী আৰু সেইবাবে এনেধৰণৰ ঘটনা হৈছে বুলি স্থানীয় ৰাইজ বা তাৰ যিসকল সচেতন ৰাইজ তেওঁলোকে এইটো সন্দেহ প্ৰকাশ কৰিছে হয় এইটো আৰু এটা কথা জানিব বিচাৰিম এই মহিলাগৰাকী নেপালৰ পৰা অহা বুলি কোৱা হৈছিল তেওঁ নেপালৰ বাসিন্দা নে সেই অঞ্চলৰে বাসিন্দা আছিল আচলতে তেওঁ নেপালৰ বাসিন্দা তেওঁ ইয়াতে তেওঁ মাতৃৰ ঘৰ আছিলে তেওঁ মাতৃৰ ঘৰলৈ তেওঁ ফুৰিব আহিছিল ফুৰিবলৈ অহাৰ পিছত এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে নিশ্চয় এনেধৰণৰ ঘটনা অতি দুৰ্ভাগ্যজনক আৰু আপুনি জনাইছে যে আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে কেইবাজনকো আটক কৰিছে এটা কথা শেষত টুটু নিগম জানিব বিচাৰিম এই মহিলাগৰাকী হাফলঙতে চিকিৎসাধীন হৈছে তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা আৰু লগতে যিহেতু এজন আৰক্ষী জোৱানো অতি গুৰুতৰভাৱে আহত হৈছে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা জানিব পৰা গৈছে নেকি জগদীশ বৰ্তমান মুহূৰ্তলৈকে মহিলাগৰাকীৰ স্বাস্থ্য অতি গুৰুতৰ বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে তেওঁলোকে ব্যৱস্থা কৰি আছে হয়তো উন্নত চিকিৎসাৰ বাবে হয়তো গুৱাহাটী বা নগাঁৱলৈ হয়তো নিব লগা হ'ব পাৰে বুলি জানিব পৰা গৈছে জগদীশ হয় টুটু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ এই সন্দৰ্ভত জনোৱাৰ বাবে কিন্তু এই ঘটনাক লৈ পুনৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে চাঞ্চল্য অব্যাহত আছে ডিমা হাছাওৰ হাফলঙত
মৰেল পুলিচিঙৰ এই ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে আৰু এইবাৰ হাফলঙত এই ঘটনা সংঘটিত হোৱাক লৈ এই ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে আনকি আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰিছে ভাবি চাওক কি পৰ্যায়লৈ গৈছে মানুহৰ মানসিকতা এগৰাকী মহিলাক সন্দেহবশতঃ তেওঁলোকে আক্ৰমণ কৰিছে আক্ৰমণ কৰাতকৈ তেওঁলোকে আৰক্ষীক খবৰ দিব পাৰিলেহেঁতেন আৰক্ষীক গতাই দিব পাৰিলেহেঁতেন তাৰ বিপৰীতে কিন্তু তেওঁলোকে অতি বেয়াকৈ আক্ৰমণ কৰে এই মহিলাগৰাকীক আৰু তাৰ পাছত আৰক্ষী আহি উপস্থিত হৈছিল যদিও আৰক্ষীক ওলোটাই আক্ৰমণ কৰে এই স্থানীয় লোকসকলে পৰৱৰ্তী সময়ত অৱশ্যে মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু আহত আৰক্ষী জোৱানজনকো উদ্ধাৰ কৰে আৰক্ষীৰ আন জোৱানসকলে আৰু লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া গৈ উপস্থিত হৈছিল ঘটনাস্থলীত আৰু লগতে এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে কেইবাজনক